অকব্যটোৰ বিষয়ে আমি কি ক'ম, যিখিনি আইন আনিছে এইটো আমাৰ ইছলামিক হিচাপে কলা আইন আনিছে, গতিকে এইটো নিন্দা আৰু ধিক্কাৰজনক কথা। কাৰণ আজি আমি যিটো আৰ্টিকেলৰ কথা যদি ক'বলৈ যাওঁ, ইকুৱেল টু পিপুল ল, আইন সকলোৰে কাৰণে সমান, আৰু আমাৰ এইটো 14 নম্বৰত আছে, আৰু 15 আৰ্টিকেলত কোৱা হৈছে আমি ধৰ্ম যিকোনো ধৰ্মৰ মানুহ ইয়াত থাকিব পাৰে, তাত কোনো ধৰ্মৰ বিৰুদ্ধে ক'ব নোৱাৰে, সেইটো 15 আৰ্টিকেলত কোৱা হৈছে। আৰু 19 আৰ্টিকেলত কোৱা হৈছে যে সকলোকে বাক স্বাধীনতা আছে, তাত অপশ্যন 6টা আছে, যেনেকুৱা বাক স্বাধীনতা কোৱা হৈছে, বা ৰাজ্যত বা বস্তিত যিকোনো মানুহে বসবাস কৰা সেই মানুহৰ সুৰক্ষাৰ কথাটো উল্লেখ আছে। তাৰপিছত আমাৰ যিটো আমাৰ 29 আৰ্টিকেলত কোৱা হৈছে শিক্ষা, যিটো আমাৰ ইছলামিক শিক্ষা, সেইটো কোনেও মানে বিৰোধী কৰিব নোৱাৰে। শিক্ষা আমি ধৰ্মীয় শিক্ষা পাতিব পাৰে, শিক্ষা অনুষ্ঠান কৰিব পাৰে, সেইটো 29 আৰ্টিকেলত কোৱা হৈছে। আৰু 30 আৰ্টিকেলত কোৱা হৈছে যে আপুনি ইছলামৰ যিখিনি অধিকাৰ আছে ইয়াৰ বিৰুদ্ধে কোনেও মাত মাতিব নোৱাৰে। ইছলামত যিটো সম্পদ সেইটো 30 আৰ্টিকেলত আছে, ইছলামৰ সম্পদ বেলেগে ল'ব নোৱাৰে বুলি 30 আৰ্টিকেলত এইটো স্পষ্টভাৱে লিখা আছে। এইটো কেনেকুৱা উল্লেখ কৰা আছে, 15তো আমি পোৱা নাই, 19তো পোৱা নাই যে ইছলামৰ যিটো সম্পদ সেইটো বেলেগে ল'ব নোৱাৰে, এইটো 30তে কোৱা হৈছে। 29ত শিক্ষাৰ কথাও কোৱা হৈছে, 15তো ধৰ্মৰ কথা কোৱা হৈছে, ধৰ্ম প্ৰচাৰ কৰিব পাৰে, ধৰ্মৰ বিষয়ে চলাব পাৰে। আজি আমি ধৰ্ম প্ৰচাৰ কৰিবলৈ গ'লেও আমাকে বিপদ, আমাক আতংকবাদী বুলি কৈ দিয়া হয়, জেহাদ বুলি কৈ দিয়া হয়, এইটো 15 আৰ্টিকেলত দিয়া হৈছে। আমাৰ আৰ্টিকেল বিলাক কৰিব লাগে। আমি এইটো সংবিধান কৈছো যে আমাৰ সংবিধান, ভাৰতৰ সংবিধানৰ 448টা আমাৰ আৰ্টিকেল আছে, আৰু আমাৰ সেকশন যদি ক'বলৈ যাওঁ তেতিয়া আমাৰ 395 সেকশন আছে। গতিকে আমি গোটেইখিনি আমি চাইছো, কোনো এটাই কোৱা নাই। 15ত আমাৰ ধৰ্ম প্ৰচাৰৰ কথা কৈছে, শিক্ষাৰ কথা কোৱা হৈছে 29 আৰ্টিকেলত, 30ত কোৱা হৈছে আমাৰ সম্পত্তি কোনেও ল'ব নোৱাৰে ইছলামত। আমাৰ সম্পত্তিৰ ওচৰত কিয় চকু দিব লাগে বিজেপি চৰকাৰে? গতিকে এইটো এটা আমাৰ কলা আইন, যিটো আইন কৰিব খুজিছে এইটো আমাৰ ভৱিষ্যতত আমি যে মৰিলে আমাক কঠোৰ দিব নোৱাৰিম, আমাৰ যিখিনি সম্পদ সেইখিনি ছিঙি লৈ আছে, সেইটো আমি নিন্দা জনাইছো। বিজেপিত আছিলো, যেতিয়া আছিলো তেতিয়া চেয়াৰমেন আছিলো, এতিয়া আমাক চেয়াৰমেন ছিঙাৰ পিছতে মই এতিয়া নাই, কিন্তু মোক মাতিছিলে মই যাওঁ। গতিকে মই বিজেপিক ভাল পাওঁ, আই লাভ বিজেপি, মই বিজেপিক ভাল পাওঁ, কিন্তু মই বিজেপিত নাই এতিয়া। মোক মাতিছিলে মই কৰিছিলো, কিন্তু বিজেপি চৰকাৰে মোক চাব লাগিছিল যে চুগালী নিজে এটা থকা ঘৰ বন্ধক নাই, সেইজন মানুহক কেনেকৈ দুৰ্নীতিযুক্ত বোলে। তো গোটেইখিনি তদন্ত কৰিব লাগিছে, চুগালী আজি ক'ত থাকে ক'ত নাখায়। আজি মামাৰ কাৰণে এইটো কিছু নহয়, এটা সাধাৰণ যে চুগালী অকণমান যদি হয় বুলি আমাক যদি এটা থকা ঘৰ ব্যৱস্থা কৰি দিব পাৰিলেহেঁতেন, খুব এটা মই ভাল পালোহেঁতেন, কিন্তু আজিলৈকে মোক দিয়া নাই। গতিকে বিজেপিত চুগালীৰ প্ৰয়োজন হয়, যেতিয়া নিৰ্বাচন হয় তেতিয়া চুগালীৰ প্ৰয়োজন হয়, কিন্তু যেতিয়া চুগালীয়ে নিৰ্বাচন শেষ হৈ যায় তেতিয়া চুগালীৰ আৰু প্ৰয়োজন নাই। গতিকে এইটো হৈছে ভাৰতীয় জনতা পাৰ্টীৰ নিয়ম, যে সংখ্যালঘুক মৰম চেনেহ যেনেকৈ এনে মুখত কয় কিন্তু অন্তৰৰ পৰা ভাল নাপায়, সেইটো স্পষ্ট কথা। কিন্তু তথাপিও আমি আই লাভ বিজেপি, মই অন্তৰৰ পৰা মই বিজেপি যিটো ভাল পাম সেইটো সঁচা কথা কৈ যাম। সেইটো এতিয়া কৰে চৰকাৰৰ কথা, যি আইন কৰে বা যি কৰি থাকক, তথাপিও আমি বিজেপিক ভাল পাই যাম, কাৰণ কংগ্ৰেছৰ কথা আমাৰ মনত আছে। এই কংগ্ৰেছৰ ইতিহাস যদি আমি ক'ব খুজিলৈ যাওঁ তেতিয়া আমাৰ চকু পানী এনে পৰি যায়। আজি আমাৰ নোটছা, আমাৰ যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিলে তেওঁলোকে ছোৱালী লৈ হেতালি খেলিছিলে। আজি তেওঁলোকে আমাক যি সমস্যা, মাটিৰ বাৰ্তাই হওক যিকোনো সমস্যা, আজিলৈকে আমাক সমাধান নকৰাকৈ তেওঁলোকে ছোৱালী লৈ হেতালি খেলিছিলে। এই কাৰণে তেওঁলোকে আমি ভাল নোপোৱাকৈ আমি বিজেপিক কওঁ, কাৰণ বিজেপিত সেইখিনি নাই। আজি আমাৰ বহুত অভিজ্ঞতা আছো, আমি শান্তিৰ মাজত আছো, সেইটো কাৰণে আমি ভাল পাওঁ। কিন্তু আমি অন্তৰৰ পৰা সেইটো কাৰণে কৈছো আমি আই লাভ বিজেপি, আমি সেইটো কাৰণে অন্তৰৰ পৰা মই ভাল পাওঁ যে বিজেপি চৰকাৰে এনে যি আইন আনক আমি শান্তিত আছো, আমাৰ আগৰ পৰিৱেশটো নাই। এতিয়া মামাক কি কম, কাৰণ সেইটো হৈছে ৰাজ্য চৰকাৰে নহয়, এইটো হৈছে কেন্দ্ৰীয় চৰকাৰে। কাৰণ কেন্দ্ৰীয় চৰকাৰ আমাৰ ধুবুৰীত যিটো ৰকিবুল ডাঙৰীয়া হয়, সি হ'ল নোটছা, সি হ'ল হেতালি খেলে ছোৱালী লৈ। তেওঁলোকে আমাৰ বিৰুদ্ধে আমাৰ মাত মাতিব যদি আমাৰ ধুবুৰী ৰাইজে ভাবিছিলে, সি ছোৱালী লৈ ব্যস্ত থাকে, দিল্লীতে গাৰ্লফ্ৰেণ্ড লৈ ব্যস্ত থাকে, তেওঁৰ ৱাইফ আছে, কিন্তু এই ৱাইফক তেওঁলোকে টাইম দিব নোৱাৰে, সেইটো লৈ ব্যস্ত। মই সেইটো কাৰণে আৰু কি ক'ম, সিহঁতে যদি আমাৰ মাত মাতিব পৰা নাই, আমি দেশপুৰা মামাক আৰু কি জনাম। কাৰণ 11জন সাংগঠন বিজেপি, মাত্ৰ 3খন। গৌৰৱ গগৈতো মণিপুৰলৈ ব্যস্ত, গৌৰৱ গগৈতো শুই আছে ঘৰত, সিটো আৰু কেতিয়াও নোলায়। আপোনালোকে নিউজ কোনোবা মেইন মিটিঙত পায়, যেতিয়া ইলেকশ্যন আহিব তেতিয়া ওলাব, তাৰ বাহিৰত কোনো পাব নেকি?
সেইটো হৈছে কি পৰিৱেশ তাত আৰু কি ক'ম গতিকে এইটো আমাৰ কলা আইন এইটো আমি কৈ দিছোঁ আমাৰ দৰ্শকসকলক জনাবলৈ পাই সুখী হৈছোঁ যে বোকাজানৰ দুমুখীয়াত এটা পলিউশ্যন তথা ইঞ্চুৰেঞ্চ বনোৱা চেণ্টাৰ খুলিছে য'ত আপোনালোকে অতি কম মূল্যত ইঞ্চুৰেঞ্চ তথা পলিউশ্যন অতি সহজে কৰিব পাৰিব আহক আমি অলপ ভিতৰত সোমাওঁ